তো হাই ফ্ৰেণ্ড, আজি মই ভিডিঅ'টো ৰুমৰ ভিতৰৰ পৰা নবনাই আজি অলপ বেলেগ ষ্টাইলত বনাম বুলি আহিলোঁ। আৰু বেলেগ ষ্টাইলত বনোৱা মিনিংটো হ'ল যে মোক বহুত ল'ৰা ছোৱালীয়ে সুধি আছিলে যে দাদা আমাৰ ৰানিঙৰ স্পীডটো বঢ়া নাই, তো ৰানিঙৰ স্পীডটো কেনেকৈ বঢ়াম। তো মই আজি তাৰ বাবে কথা পাতোঁ। আৰু SSC GDত যিহেতুকৈ আমাৰ 5 কিলোমিটাৰ ৰানিং হয়, তো ৰানিংটো আমি কেনেকৈ কৰিলে বা কেনেকৈ ধৰি লোৱা এতিয়া প্ৰেক্টিছ কৰিলে আমি কম টাইমত সেই ৰানিংটো আমি 24 মিনিটৰ আণ্ডাৰত কমপ্লিট কৰিব পাৰিম বা 22-23 মিনিটতে সোমাব পাৰিম। তো এতিয়া তোমালোকে দেখিছা মই যিখিনি জেগাত খোজকাঢ়ি আছোঁ, তো সেইখিনি হ'ল হাইৱে কাষৰ এখন ব্ৰিজ। তোমালোকক মই বেক কেমেৰা কৰি দেখুৱাই দিম। তো এই ব্ৰিজখনতে মই যে খোজকাঢ়ি আছোঁ, তো এই ব্ৰিজখনতে মই যোৱা বছৰ যেতিয়া ৰানিং কৰিছিলোঁ, মানে SSCৰ কাৰণে যেতিয়া প্ৰেক্টিছত আছিলোঁ, তো মই এই ব্ৰিজৰ ছাইডে যিডাল বগা আমাৰ চিন দেখিছা, তো এই ছাইডে দি মই ৰাতিপুৱা ধৰি লোৱা 5-6 বজাত ৰানিং কৰিছিলোঁ আৰু গধূলি টাইমতো মই ৰানিং কৰিছিলোঁ। তো ৰানিং কৰি মোৰ কি হৈছিলে, খুব কম সময়ৰ ভিতৰত ৰানিংটো স্পীড বাঢ়ি গৈছিল, মানে তোমাৰ স্পীড হৈছিল। কাৰণ কিয়নো মই ডাউনৰ পৰা যেতিয়া মানে আপলৈ ৰানিংটো কৰোঁ, তো তেতিয়া মোৰ স্পীডটো খুব সোনকালে ইনক্ৰিজ হয়। আৰু যাৰ বাবে মই SSC GDত মানে 22 মিনিটৰ আণ্ডাৰত আৰু 22.5 এনেকুৱাত মই সোমাই দিছিলোঁ। মোৰ ফিজিকেল হৈছিলে তেজপুৰত। গতিকে তোমালোকক মই আজি আৰু দুটামান কথা মই কৈ দিম, তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থকা, তেতিয়া ভাল পাবা। তো ফ্ৰেণ্ডছ, তোমালোকে দেখিছা সেইখন এখন ফিল্ড হয়, মই ব্ৰিজৰ ওপৰৰ পৰা দেখুৱাই আছোঁ। তো এই ফিল্ডখনতে মই ৰানিং কৰিছিলোঁ, যিখন আমাৰ থেকেৰা ফিল্ড বুলি কয়। তো এই ফিল্ডখনত মই ইয়াৰ পৰা মোৰ কেমেৰা ইমান ঠিক নহয়, তথাপি মই তোমালোকক অলপ দেখুৱাই দিলোঁ। তো এই ফিল্ডখনতে মই ৰানিং কৰিছিলোঁ। যি এতিয়া ল'ৰা ছোৱালীবিলাকে ক্ৰিকেট খেলি আছে, এইকেইদিন ইমান ৰানিং কৰা দেখা যোৱা নাই। তো এইখন ফিল্ডতে মই এনচাৰ কি দিয়াৰ লগে লগে আকৌ ৰানিং কৰা ষ্টাৰ্ট কৰি দিম। তোমালোকক এইখন মই অলপ দেখুৱাই দিলোঁ, বাকী মই ভিডিঅ'ত আৰু কথা কৈ আছোঁ, তোমালোকে চাই যোৱা। তো ফাইনেলি গাইজ মই আহি পালোঁ আমাৰ থেকেৰা ষ্টেচন, য'ত মানে কি হয়, আমি আগতে ইয়াতো ৰানিং কৰিছিলোঁ। মানে কি হয়, যেতিয়া আমাৰ ফিল্ডবিলাকত বৰষুণ পৰি অলপ ভিজি থাকে, তো তেতিয়া আমি ইয়াতে ৰানিং কৰিছিলোঁ। আৰু তোমালোকক বেক কেমেৰাটো অলপ মই দেখুৱাই দিম। বাকী মই যিখিনি শ্বৰ্ট ৰাস্তাত ওপৰেদি ল'লোঁ, তো সেই শ্বৰ্টকেইটাত মানে অকণমান হয়তো বেকগ্ৰাউণ্ড মিউজিকবিলাক মানে গাড়ীৰ আৱাজবিলাক পাব পাৰা তোমালোকে। আৰু আজি মই ভিডিঅ'টো বনোৱা মেইন কথাটোৱে হৈছে আমাৰ ফিজিকেলক লৈ, মানে ৰানিংবিলাক আমি কেনেকৈ কৰা উচিত বা SSC GDৰ ৰানিংবিলাক কেনেদৰে কৰিব লাগে। কাৰণ কিয়, অসম পুলিচৰ বাবে আমি বিশেষ কৰি ফিজিকেল কৰোঁ গ্ৰাউণ্ডত, আৰু আমি SSCৰ বাবে ফিজিকেল কৰিব লাগে ৰাস্তাত। কিয়নো আমাৰ প্ৰায় সংখ্যক চেণ্টাৰতে কি হয়, আমাৰ ৰাস্তাত দিয়ে ৰানিংটো। গতিকে তোমালোকক মই অকণমান ব্ৰেক কৰি পেলাইও দেখাই দিম আমাৰ ইয়াতে কেনেকৈ দৌৰা। আৰু তোমালোকেও যদি তেনেকুৱা ওচৰত ষ্টেচন আছে, তো তেতিয়া তোমালোকে দৌৰিব পাৰিবা, যদি বেছি ভিৰ ভাৰ নাথাকে। আমাৰ এই থেকেৰা ষ্টেচনটোত বেছি ভিৰ ভাৰ নহয়, গতিকে মই অলপ দেখুৱাই দিম তোমালোকক আৰু দুই এটা কথা ক'ম, তাৰপিছত মই সামৰণি মাৰিম। তো চাই থাকা। তো তোমালোকক মই এয়া চোৱা বেক কৰি পেলাই দেখুৱাই দিছোঁ আমাৰ ষ্টেচনটো কি সুন্দৰ হৈ গ'ল। আৰু আগতে বাৰু এনেকুৱা নাছিলে, অলপ সৰুৱে আছিলে। চ' দেখুৱাই দিছোঁ। আমি এইফালে দেখিছানে, একদম এই সীমাৰ পৰা য'ত তুমি মানে যিমান দূৰলৈকে দেখিছা তাৰ পৰা ৰানিং কৰোঁ। এইফালে যদি মই ঘূৰাই দিওঁ কেমেৰাটো, তো একদম এইফালে তোমাৰ তাৰলৈকে গুচি যাওঁ, আপলৈকে। আৰু এনেকৈ আমাৰ ধৰি লোৱা ৰানিংটো কৰোঁ। ইয়াত বেছি নহয়, তুমি যদি 4-5 বাৰমান আপ এণ্ড ডাউন কৰি দিয়া, তো 5 কিলোমিটাৰৰ বেছিয়ে হৈ যাব। চ' আমি ইয়াতো ৰানিং কৰিছিলোঁ, গতিকে তোমালোকক আজি মই দেখুৱাই দিছোঁ। আৰু ইয়াত পৰিৱেশটো খুব ভাল লাগে। ভাটিবেলা টাইমত যদি আমি অলপ ওলাই আহোঁ, তো মনবিলাক ফ্ৰেছ হয়। গতিকে আজি মই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটোৱে আছিলে সেইটো, কাৰণ ৰানিংটো কেনেকৈ কৰিব লাগে মোক সুধি আছিলে। চ' মই এতিয়া অকণমান আৰু দুটামান কথা কৈ দিওঁ, তোমালোকে চাই যোৱা। তো ইয়াত মানে ফ্ৰেণ্ডছ ৰাতিও ইয়াত যিহেতুকৈ লাইট জ্বলি থকা দেখা যায়, গতিকে ইয়াত মানে ৰাতিও আমাৰ বহু সংখ্যক ল'ৰা ছোৱালীয়ে ৰানিং কৰা দেখা যায়। এতিয়া এইকেইদিন অকণমান কমি আছে, তো এয়া ৰাতি হৈ আহিছে। আৰু এতিয়া মানে ইয়াতে বহু সংখ্যক ল'ৰা ছোৱালী আহিব আৰু আহি পেলাই ইয়াতে ৰানিং কৰিব। আৰু ছাইডে ধৰি লোৱা ট্ৰেইন মাজে সময়তো আহিবই, তো ট্ৰেইন আহিলেও একো অসুবিধা নহয়, কাৰণ বহুত বহলকৈ বনোৱা গৈছে। গতিকে ইয়াত মানে প্ৰব্লেম বুলিবলৈ একো নাই, লাইটৰো ব্যৱস্থা যিহেতু আছেই। চ' ইয়াতো আমাৰ ৰানিং কৰিব ভাল। আমাৰ মানে এই এৰিয়াটোত ৰানিং কৰা জেগা অভাৱ নাই। কিছুমান ঠাইত ৰানিং কৰা মানে জেগাৰ কাৰণে অভাৱ, বহু ল'ৰা ছোৱালীয়ে কৰিবলৈ অভাৱ। তো ইয়াত কিন্তু তেনেকুৱা নহয়। গতিকে মই মানে য'তে ত'তে ৰানিং কৰি দিওঁ। এনেকুৱা নহয় যে ফিল্ডতে যাওঁ বা ৰাস্তাতে যাওঁ, এনেকুৱা নহয়, য'তে ত'তে হৈ যায়। আৰু অকণমান মোৰ গধূলি হোৱাৰ কাৰণে কেমেৰাটো মানে হয়তো লাইটৰ অভাৱত দিগদাৰ হ'ব পাৰে।
চ' তোমালোকে মিলাই ল'বা আৰু। তো বন্ধু বান্ধৱীসকল, এতিয়াতো মই দেখাই দিলোঁ, গতিকে মই তোমালোকক আজি এইটো এটা মটিভেশ্যন আকাৰে দিছোঁ। কাৰণ কিয় চোৱা, এতিয়া যদি আমি ফিজিকেল নকৰি পেলাই অনলি এনচাৰ কি কাৰণে ৰৈ থাকোঁ, তো তেতিয়াহ'লে আমাৰ নহ'ব। কাৰণ কিয়নো এনচাৰ কি আমাৰ 3, 4, 5, 6ৰ ভিতৰত আহি যাব। আৰু এনচাৰ কি অহাৰ পিছতে যিসকলৰ ফিজিকেলৰ ধৰি লোৱা ফিজিকেলটো কম, ধৰি লোৱা 24 মিনিটৰ আণ্ডাৰত কভাৰ কৰিব নোৱাৰে, যিহেতুকৈ মই ইউটিউবতো প'ল লগাইছিলোঁ আৰু প'লত বহু সংখ্যক ল'ৰা ছোৱালীয়ে দিছে যে দাদা মোৰ বহুত টাইম লাগি আছে বা মই এতিয়াও ৰানিং ষ্টাৰ্ট কৰা নাই। গতিকে তোমালোকক এটাই কথা কৈছোঁ, ৰানিংটো ষ্টাৰ্ট কৰা। আৰু ৰানিংটো ষ্টাৰ্ট কৰি যিমান পাৰা তোমালোকে মেহনত কৰা। মই ক'লোৱে আপত কেনেকৈ দৌৰিব লাগে। যদি ওচৰত গাড়ী মটৰ চাই ল'বা, কিন্তু মৰ্ণিং দৌৰোতে ব্ৰিজৰ ওপৰত হওক ৰাস্তাত হওক তোমালোকে দৌৰোতে গাড়ী মটৰ চাই ল'বা। কাৰণ তেনেকুৱা অঘটন হোৱা বহুত দেখা গৈছে, ল'ৰা ছোৱালী সমানে। যদি চাকৰি লাগে তেতিয়াহ'লে মেহনত লাগিব, আৰু মেহনত হ'লেহে চাকৰি পাবা। গতিকে সদায় দিন একে নাথাকে, কষ্ট কৰা, নিশ্চয় ভাল দিন আহিব। আৰু ময়ো এনচাৰ কি অহাৰ লগে লগে, আৰু ময়ো এনচাৰ কি বুলি নহয় একচুৱেলি, মই ৰানিংটো কৰিমেই। যিহেতু মই আগতে SSC GDত 24 মিনিটৰ আণ্ডাৰত সোমোৱা মোৰ এটা নিজৰ অভ্যাস আছে। গতিকে সেই অভ্যাসটো থকাৰ বাবে মই ৰানিংটো ইমানো এতিয়াৰ পৰা কৰি থকা নাই, কিন্তু কৰিম। মই এইকেইদিন অলপ ব্যস্ত আছোঁ। গতিকে ৰানিংটো কৰোঁতে মই তোমালোকক তাৰ পৰাও ভিডিঅ' দিম আৰু ফিল্ডতো আহিম। চ' ভিডিঅ'বিলাক তোমালোকে চাবা আৰু এনেদৰে আগলৈ মৰম দি যাবা। আজি অকণমান ভিডিঅ'টো মই বেলেগ ষ্টাইলত বনালোঁ, কাৰণ সদায় মই ৰুমৰ ভিতৰৰ পৰা তোমালোকক কিছুমান আপডেট দিওঁ। তো আজি এইটো অলপ ব্লগ ছিষ্টেমেই হ'ল। তোমালোকক এটাই কথা ক'লোঁ যে আগলৈও চাই যাবা, মই ইয়াতকৈ ভাল ভাল ভিডিঅ' দিম, আপডেট দিম। এইটো ভিডিঅ' হয়তো বহুতে ভাবিব আজি দাদাই এইটো কি ষ্টাইলৰ ভিডিঅ' বনালে। মই সেইটো নহয়, একচুৱেলি ইয়াত মই দুটামান সৰু সুৰা কথা আলোচনা কৰিলোঁ, আৰু এনেই ঘৰত বৰিং হৈ আছিলোঁ, অলপ ওলাই আহিলোঁ, আৰু তোমালোকৰ লগতো 2-এটা শ্বৰ্ট লৈ পেলাই যাতে দিব পাৰোঁ সেই মুহূৰ্তখিনি। গতিকে মই তেনেকৈ দিলোঁ। আৰু এতিয়া বৰষুণো আহি আছে, ময়ো এতিয়া ঘৰলৈ যাম। চ' ভিডিঅ'টো যিসকলে নতুনকৈ চাবা, পাৰিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি ভিডিঅ'টো লাইক কৰি দিবা। আৰু মই নতুন নতুন ভিডিঅ' আনি আছোঁ SSCৰ ওপৰত, তো চাই থাকিবা। আৰু অসম পুলিচৰ ওপৰতো বনাম। চ' আজিলৈ ইমানে, ধন্যবাদ। জয় আই অসম।